আমি গা ধুওঁতে অকল ঢলঢলকৈ পানী ঢালি গা ধুলেই নহ'ব গা ধুই থাকোঁতে আপুনি সদায় ভগৱন্তৰ নাম লৈ থাকিব জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম তুহাৰী চৰণে ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈচন সুৰ পৰ কাষ সকলো সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ গুৰু বন্দনা দেৱ বন্দনা ঘোষা কীৰ্তন বৰগীত যি জানে আপুনি গাই থাকক বাহিৰো শুদ্ধ হ'ব ভিতৰো শুদ্ধ হৈ যাব আৰু সকলো পবিত্ৰতাৰ ভিতৰত সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম শ্ৰীমিতম আমাৰ বেদৰ মতে সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতা সৰ্বশ্ৰেষ্ঠ আজি বহুত কোৱালিফাইড মানুহ বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ অৰ্থৰ অপবিত্ৰতাই তেওঁলোকক নি পেলাই ৰঙা ঘৰৰ অতিথি কৰাইছে চাকৰিৰ পৰা নিলম্বন কৰিছে তাৰমানে তেওঁলোকে অৰ্থৰ পবিত্ৰতা ৰক্ষা কৰা নাই ভগৱানে দিয়াটোত তেওঁলোক সন্তুষ্ট হোৱা নাই তেওঁলোকে নিজাববীয়াকৈ কাৰোবাক অন্যায় অধৰ্ম কৰি সুখী আৰু ধনী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে গতিকে অৰ্থৰ পবিত্ৰতা আজি যেনেকৈ আপোনালোকৰ এইটো শতবাৰ্ষিকলৈ আগুৱাই আনিছে প্ৰতিটো অনুষ্ঠানতে আমি কৰ্মকৰ্তাসকলে আমাৰ সমাজে সভাপতি সম্পাদক পাতি দিয়ে দান বৰঙনিও দিয়ে অনুষ্ঠানটো ভালকৈ হয়ও কিন্তু অনুষ্ঠানটো হৈ যোৱাৰ পিছত বহুত সভাপতি সম্পাদকে জমা পইচা হিচাপ কিতাপ ভকত সমাজক নিদিয়ে যাৰ কাৰণে সমাজৰ ওচৰত তেওঁলোক মানে অবিশ্বাসী হৈ যায় আৰু তেওঁলোকে ভৱিষ্যত অনুষ্ঠান পাতিব নোৱাৰে গতিকে সামান্য কেইটামান পইচাৰ মোহে আপোনাক যাতে জীৱনটোক বিপথে পৰিচালিত কৰিব লগা নহয় তাৰ কাৰণে অৰ্থৰ পবিত্ৰতাটো আমি ৰক্ষা কৰিব লাগিব তেতিয়া আপুনি সকলোৰে মান্যবৰ হ'ব সকলোৱে আপোনাক মান্যতা দিব যে বৰ ধুনীয়া সভাপতি সম্পাদক একদম হিচাপ বছৰ দি আছে অনুষ্ঠানৰ হিচাপ লগে লগে দিছে এইটো আমাৰ থাকিব লাগিব মনত ৰাখিব তাৰপিছত অন্ন সদাচাৰৰ ক্ষেত্ৰত আইসকলৰ প্ৰাধান্যটো বেছি যে আইসকলে এতিয়া আমাৰ কি কৈছে যে কীৰ্তি চিৰি বাকৈশ্য নাৰী নাং ধীতি ধৈৰ্য গুণটো লাগিব ধৈৰ্য গুণ যিখন ঘৰৰ আইসকল ধৈৰ্যৱান স্বামী বিপদত পৰিব নালাগে পৰিয়াল বিপদত পৰিব নালাগে যেনে মই এটা উদাহৰণ দিব খুজিছোঁ সীমাঘৰীয়া মানুহজনৰ লগত কিবা কাৰণত স্বামীৰ বিতৰ্ক হ'ল আৰু স্বামীক অলপ বেয়াকৈ ক'লে ধৈৰ্যশীল আইগৰাকীয়ে ক'ব হ'ব দিয়ক কলহ দুটা থাকিলেও ঠেকাঠেকি লাগে সীমাঘৰীয়া মানুহ হিচাপে আপোনাক কিবা এটা টানকৈ ক'লে আপুনি সেইটোকে ধৰি নাথাকিব এৰি দিয়ক এই বুলি যদি আইগৰাকীয়ে বুজাই দিয়ে স্বামীয়ে বুজি যাব আৰু কোনো বিপদত পৰিব নালাগে তাকে নকৰি যদি আইগৰাকীয়ে যদি কয় আপোনাক সীমাঘৰীয়া মানুহ হিচাপে এনেকৈ ক'বলৈ ক'ত অধিকাৰ ধৰক মাৰক এই বুলি যদি উচ্চতাই দিয়ে তেতিয়াহ'লে স্বামী বিপদত পৰিব মনত ৰাখিব কথাটো এতিয়া আমাৰ আইসকলৰ ধৈৰ্য গুণটো হৰিচন্দ্ৰৰ ভাৰ্যা শৈবাৰ দৰে হ'ব লাগে শৈবাই ধৈৰ্য গুণৰ পৰিচয় কেনেকৈ দিছে যে হৰিচন্দ্ৰ ৰজাই ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ বিশ্বামিত্ৰ ঋষিক ৰাজ্যধন চব দি দিলে অৱশেষত দক্ষিণা দিবলৈ পইচা নাই ঋষিৰ ওচৰত এমাহ সময় বিচাৰিলে ঋষিবৰ মোক এমাহ সময় দিয়া মই তোমাৰ দক্ষিণাটো যোগাৰ কৰি যোৱা এমাহ সময় দিছোঁ এমাহ সময় লৈ তেওঁ ভাৰ্যাক লগত লৈ এখন উপবনত পলাই আছে বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি গৈ তাতে পালেগৈ পাই পেলাই হৰিচন্দ্ৰক উদ্দেশ্যি কৈছে হেৰা ৰাজা হৰিচন্দ্ৰ মূৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব মই মোৰ দক্ষিণাত যদি অৱহেলা কৰ তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰি ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাতবোল নাই ঋষিয়ে যেতিয়া গোটেই পৰিয়াল সাপ দি ধ্বংস কৰিম বুলি হৰিচন্দ্ৰ মুখৰ মাত হেৰাই গ'ল তেওঁ দুৰ্বল হৈ গৈছে হতাশ হৈ গৈছে মুখৰ মাত নাইকিয়া হৈছে আৰু মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাদে দ্বিতীয় ব্যক্তি নাই ভাৰ্যাকো চাহিয়া ৰাজা বুলিলা বচন শুনা প্ৰাণেশ্বৰী মোৰ বাক্যে দিও মন হেৰা ভাৰ্যা তুমি মোৰ কথালৈ অকণমান মনোযোগ দিয়া কি কেনমতে ঋষিৰ মই খুজিব ধাৰ কেনমতে বংশক মই কৰিব ধাৰ মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰোঁ বংশটো কেনেকৈ উদ্ধাৰ কৰোঁ মই হতাশ হৈ গৈছোঁ মোৰ মুখৰ মাত হেৰাই গৈছে স্বামী যি সময়ত হতাশ হৈছে মুখৰ মাত হেৰাই গৈছে স্বামীক প্ৰেৰণা দিবৰ কাৰণে সাহস দিবৰ কাৰণে শৈবাই কেনেকৈ উত্তৰ দিলে স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী স্বামীক বুলিলা
অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিলে। ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে স্বামীয়ে প্ৰেৰণা পালে, সাহস পালে আৰু কি বুলি ক'লে, মহাৰাজ নাহি নাহি আন ধৰ্ম জানা সত্য বিনা, জানি আন নিশ্চিন্তিও দিওক দক্ষিণা। ভয় নকৰিবা মহাৰাজ, সত্যতকৈ ধৰ্ম নাই, দক্ষিণা দি দিয়া। হৰিচন্দ্ৰই ক'লে মই ক'ৰ পৰা দিম, মোৰ হাতত এপইচাও নাই। তেতিয়া সব্যাই উত্তৰ কি বুলিলে, আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ, আতপৰে আন উপায় নেদেখো আৰ। ভয় নকৰিবা, মোক বিক্ৰী কৰি হ'লেও তুমি মানে ঋষিৰ ধাৰটো পৰিশোধ কৰা। এই যিটো সাহস, এই যিটো প্ৰেৰণা, আমাৰ বাৰু এতিয়া নিজক বিক্ৰী কৰিবগৈ নালাগে দেই, কিন্তু কিবা বিপদত পৰিলে স্বামী অন্তত ভাৰ্যাই প্ৰেৰণা দিব পাৰিব লাগিব। কেনেকৈ, আপুনি কিয় ইমান অধৈৰ্য হৈছে, আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। গতিকে দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। ভয় নকৰিব, ধৈৰ্য ধৰক, ঈশ্বৰে কৃপা কৰিব। কেতিয়াবা কিবা পৰিস্থিতিত ভাৰ্যাও তেনেকৈ হতাশ হ'ব পাৰে। এতিয়া স্বামীয়েও ক'ব পাৰিব লাগিব, তুমি কিয় ইমান হতাশ হৈছা, আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো, ধৈৰ্য ধৰা, ঈশ্বৰে কৃপা কৰিব। ইজনে সিজনক সান্তনা দিব পৰা গুণটো আমাক লাগিব। এতিয়া এই তথ্য নজনা আমাৰ এগৰাকী আইক যদি কোনোবা স্বামীয়ে গৈ তেওঁৰ লগত কোনো আলোচনা নকৰাকৈ যদি বিপদত পৰি কয়গৈ, আমাৰগৰাকীয়ে কি ক'ব বাৰু, ভাল হৈছে মোক নুসুধাকৈ কৰিছিল, আপোনাৰ আৰু হ'ব লাগে বুলি ক'ব। কাৰণ আপোনাক প্ৰেৰণা দিয়ক চাৰি, আপোনাৰ জ্বলা জুইত ঘিউ ঢালি দিয়ক। এতিয়া আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱনত জ্বলা জুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব। গুৰুজনৰ দৰ্শন, ভাগৱতৰ দৰ্শন মনত ৰাখিব। জ্বলা জুই নুমাবলৈ ঘিউ ঢালিলে নহ'ব, পানী ঢালিবলৈ শিকিব লাগিব। ইজনে সিজনক প্ৰেৰণা দিব পাৰিব লাগিব, কিয়নো বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি। গতিকে স্বামী ভাৰ্যা দুয়োজনেই কৰ্মৰ ফলৰ আধা আধা ভোগ কৰিব লাগে। এইকাৰণে ইজনে সিজনক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ পাৰিবাৰিক জীৱনৰ এটা ডাঙৰ গুণ। এইটো হ'ল দেই, বুজিছেনে, ধৈৰ্য গুণটো হ'ব লাগিব। তাৰপিছত ক্ষমা, 4 নম্বৰ ক্ষমা গুণ আইসকলৰ থাকিব লাগে। কীৰ্তি চিৰি বাকস্য নাৰী নাং ধীতি 4 আৰু মেধা মানে ক্ষমা 5 নম্বৰ। মেধা গুণ মানে ক্ষমা মানে আমাৰ কোনোবাই কিবা এটা আপোনাক মনত আঘাত পোৱাকৈ ক'লে, আপুনি যদি প্ৰতিশোধ লৈ দিয়ে তেতিয়াহ'লে 50-50 হৈ যাব। আপোনাক কোনোবাই বেয়াকৈ কোৱাৰ কাৰণে আপুনি যদি দুগুণ বেয়াকৈ কৈ দিলে, জনা নজনাৰ পাৰ্থক্য নাই, দুইজনে সমান অংশীদাৰ হৈ যাব। এতিয়া আমাৰ ক্ষমা গুণৰ দৰ্শনটো দ্ৰৌপদীৰ নিচিনা হ'ব লাগিব আইসকলে দেই। দ্ৰৌপদীৰ 5টা পুত্ৰৰ মূৰ কাটি নিয়া অশ্বত্থামাক কৃষ্ণ অৰ্জুনে হাতে ভৰিয়ে বান্ধি আনি দ্ৰৌপদীৰ সন্মুখত পেলাই দিলে। আমাৰ আইসকল হোৱা হ'লে 5টা ল'ৰাৰ মূৰ কাটি নিয়া শত্ৰুজনক মুখৰ আগত পালে টুকুৰা টুকুৰ কৰিলেহেঁতেন। কিন্তু দ্ৰৌপদীয়ে কি বুলি ক'লে, মই যেন মৰু পুৰী পুত্ৰ শোকে অগণি হিয়া দহয়, তাহাৰো অৱস্থা শুনি সেইমতে গৌতমী তেজী বেজীয়। মোৰ 5টা পুত্ৰ মূৰ কাটিছে যদিও মোৰ 5জন স্বামী জীয়াই আছে। 5জন স্বামীৰ মুখলৈ চাই মই পুত্ৰৰ দুখটো মই ৰেহাই পাব পাৰোঁ, কিন্তু গৌতমীৰ স্বামী দ্ৰোণাচাৰ্য ইতিমধ্যে মৃত্যু হৈছে। একমাত্ৰ পুত্ৰৰ মুখলৈ চাই তেওঁ জীয়াই আছে, আৰু তেওঁৰ পুত্ৰৰ যদি এইটো অৱস্থা হয় তেওঁ প্ৰাণ ত্যাগ কৰিব। গতিকে হাহাকাৰ কৰি গুৰুৰ পুত্ৰ প্ৰণাম মিলা পাৱচৈ, মেলা মেলা বান্ধ ইহাৰৰ দুখেহে অধিকে উধাই জুই। গতিকে এওঁ বান্ধটো খুলি পেলাই এওঁক এৰি দিয়া বুলি স্বামীক প্ৰাৰ্থনা কৰিছে। পুত্ৰবধি দ্বিজ তাহাকো নমিলা, প্ৰণামিলা তুমি মাও, তোমাৰো সমান শান্তি নেদেখিব কৰিলা হেন আৰাও। আমাৰ এই ধৰণৰ হ'ব লাগিব আইসকলৰ, যাতে কোনোবাই কিবা এটা ক'লে বুলিয়েই আমি যাতে দেউৰেকে নবৌকক কিবা এটা ক'লে বুলিয়েই প্ৰতিশোধমূলক ভাৱটো ল'ব নালাগিব। ননন্দীয়ে নবৌকক কিবা এটা টানকৈ ক'লে বুলিয়েই প্ৰতিশোধৰ ভাৱটো ল'ব নালাগিব। আমাৰ ক্ষমা গুণৰ উদাহৰণ উদ্ধৱক কৈ থৈ গৈছে, মূত চিত্ত দিয়া যিটো জনমহাশয়, হানি অপমান দুখ শোকক সহায়, তাকেহে বুলিও ক্ষমা জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভ। আপুনি কোনোবাই বেয়াকৈ ক'লে মোক কৈছে বুলি ধৰি ল'লে আপোনাৰ মানে দেহ ধৰ্ম লোৱা হ'ব। আপুনি ভগৱানলৈ এৰি দিব, প্ৰভু এয়া তোমাকেই কৈছে, তুমি বিচাৰ কৰিবা, বছ 100% বিচাৰ ল'ব।
কিন্তু আপুনি প্ৰতিশোধ ল'বলৈ গ'লে নহ'ব। এদিন কৃষ্ণ অনন্ত শয্যাত শুই আছে, লক্ষীয়ে আচমনি কৰি আছে, ভৰি পিটিকি পিটিকি তেওঁ সেৱা ধৰি আছে। এবাৰ ঘপকৈ উঠি দৌৰ মাৰিলে। লক্ষীক কোনো কথা নক'লে আৰু। লক্ষীটো অবাক, বাহিৰলৈ ওলাই চাই দেখিছে একদম দৌৰি আছে। দৌৰি দৌৰি চকুৰে নমনা হৈ গ'ল আৰু। তেওঁ মনতে ভাবি আছে, কি হ'ল স্বামীয়ে, মোক এষাৰ কথা নোকোৱাকৈ তেওঁ এনেকৈ দৌৰ মাৰিলে। এই বুলি ভাবি থাকোঁতেই কিছু সময়ৰ পিছত হাঁহি হাঁহি ঘূৰি আহিছে। তেতিয়া লক্ষীয়ে কৈছে, কি হ'ল আপুনি মোক দেখোন এটা কথা নোকোৱাকৈ এনেকৈ দৌৰ মাৰিলে, আকৌ এতিয়া ঘূৰি হাঁহি হাঁহি ঘূৰি আহিছে। এই কি ক'বা, মই ভাগৱতত গুৰুৰূপে লিখিছোঁ যে মই নিৰ্গুণ, মই নিৰাকাৰ, মই অব্যক্ত, মই অদৃশ্য। কিন্তু কোনোবাই যদি মোৰ নাম লয়, মই তেওঁৰ হৃদয়ত দৃশ্যমান হৈ যাওঁ। অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি, পৰম পুৰুষ ভগৱান, ভক্তজনে লৈলে নাম, পূৰ্ণ কৰি মন কাম, অন্তৰতে দেই সমিধান। আপুনি কিবা বিপদত পৰিছে, সমস্যা হৈছে, ভগৱানক চিন্তা কৰক এক মনে, হৃদয়তে আপোনাক কৈ দিব কাৰ ওচৰলৈ গ'লে সমস্যাটো সমাধান হ'ব, কি কৰিলে আপোনাৰ সমস্যাটো সমাধান হ'ব। অথবা যেনেকৈ ব্যাসৰ ওচৰলৈ নাৰদক পঠাইছে, পৰীক্ষিতৰ ওচৰলৈ যেনেকৈ শুকক পঠাইছে, আপুনি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰক, আপোনাৰ ওচৰলৈ প্ৰতিনিধি পঠাই দিব। মনত ৰাখিব কথাটো। গতিকে এজন মানুহে লাঠি এডাল লৈ কিবা বিতৰ্ক লাগি মাৰিবলৈ খেদি গ'ল। খেদি যোৱাৰ লগে লগে তেওঁ নিৰস্ত, একদম কাতৰস্থ হৈ মোক ক'লে, প্ৰভু তুমি ৰক্ষা নকৰিলে আৰু মোৰ উপায় নাই, মই লগে লগে তোমাক আৰু ক'বলৈ সময় নাই, একদম তেওঁক বচাবৰ কাৰণে বিদ্যুৎ বেগে দৌৰ মাৰিলোঁ। গৈ গৈ ওচৰত পোৱা সময়তে তেওঁ সন্মুখত লাঠি এডাল দেখা পাই যেতিয়া উভালি লৈ পেলাই আকৌ খেদি যোৱাটোক যেতিয়া উভতি ধৰিলে, কেনেকৈ মাৰহি বুৰি পেলাই, মই তেতিয়া গুচি আহিলোঁ আৰু। তাৰমানে দায়িত্বটো তেওঁ নিজে লৈ ল'লে নহয়। মনত ৰাখিব কথাটো। আমি বিপদত নিজে দায়িত্বটো ল'ব নালাগে, তেওঁক দি দিব। কিবা হেৰি হ'লে তেওঁক দি দিব, তেওঁ ব্যৱস্থা কৰিব। আপুনি ল'বলৈ গ'লে 50-50 হৈ যাব। গতিকে এই কথাবিলাক কৈছে। আমাৰ ক্ষমা গুণটো অৱতাৰী পুৰুষ বুদ্ধদেৱৰ দৰে হ'ব লাগে। বুদ্ধদেৱৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিলে, তেওঁ নিতৌ ভিক্ষা মাগি দুবেলা দুসাঁজ মানে বিচাৰি আনি জীৱিকা নিৰ্বাহ কৰিছিল। এদিন তেওঁ ভিক্ষা মাগিবৰ কাৰণে এজন ব্ৰাহ্মণৰ চোতালত গৈ উপস্থিত হ'ল। ব্ৰাহ্মণৰ তেওঁৰ ওপৰত কি আক্ষেপ আছিলে, গৈ ওলোৱাৰ লগে লগে তেওঁক এফালৰ পৰা গালি পাৰিবলৈ আৰম্ভ কৰিলে। বুদ্ধদেৱে নীৰৱে শুনি আছে, কোনো উত্তৰ দিয়া নাই। আমাৰ বুঢ়াসকলে কয় এখন তাল নাবাজে। গতিকে বামুণে গালি পাৰিছে, এওঁ কোনো প্ৰত্যুত্তৰ দিয়া নাই। গালি পাৰি 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 বামুণৰ যেতিয়া গালি পাৰিবলৈ নাইকিয়া হৈ গ'ল, তেতিয়া শেষত তেওঁ মৌনতা অৱলম্বন কৰা দেখি বুদ্ধদেৱে ক'লে, দেও মই কিবা আশাৰ ক'ব পাৰোঁ। অঁ কোৱা, কি আছে কোৱা। তোমাৰ ঘৰলৈ অতিথি আহিলে সৎকাৰ কৰা, বোলে কৰোঁ। কিবা দ্ৰব্য থাকিলে খাবলৈ দিয়া, বোলে দিওঁ। তুমি দিয়া দ্ৰব্যটো যদি অতিথিয়ে গ্ৰহণ নকৰে, তুমি পেলাই দিবা নে নিজৰ ঘৰতে ৰাখিবা? কিয় পেলাই দিম, মোৰ দ্ৰব্য নাখালে মোৰ ঘৰত থাকিব। তেতিয়া বুদ্ধদেৱে ক'লে, তুমি ইমান সময় মোক যিখিনি আতিথ্য কৰিলা, মোৰ সেইখিনি গ্ৰহণ কৰা নহ'ল, তোমালোকে থাকিলেতো। তাৰমানে তুমি গালি পৰাবিলাক মই গ্ৰহণ নকৰিলোঁ, তোমালোকে থাকিলেতো। লগে লগে ব্ৰাহ্মণ চকীৰ পৰা নামি আহি অষ্টাংগে পৰি এওঁ সাধাৰণ মানুহ নহয় বুলি দীক্ষা গ্ৰহণ কৰিছে। এইবোৰ একোটা একোটা উদাহৰণ দেই, মনত ৰাখিব। গতিকে আমি কেতিয়াও প্ৰতিশোধমূলক ভাৱ যাতে অন্তৰত ল'ব লগা নহয়। আমি ক্ষমা গুণৰ অধিকাৰী হ'ব লাগিব। আৰু সেইখিনি মোক কোৱা নাই, আত্মাক কৈছে। আত্মাক এৰি দিব, ঈশ্বৰলৈ এৰি দিব, তেতিয়া আপোনাৰ ব্যৱস্থাটো ভগৱানে লয়। যদি আপুনি নিজেই প্ৰতিশোধ কৰিবলৈ যায়, তেতিয়া দুইজনৰে সমান সমান অংশীদাৰ হ'ব। এইটো হৈছে। তাৰপিছত 6 নম্বৰ মেধা। তৎপৰতাৰে আইসকলে ঘৰৰ কামবোৰ কৰি যাব লাগে। কৰোঁ নকৰোঁ অৱহেলা ভাৱেৰে কৰিব নালাগে। স্মৃতি, ঘৰত কি আছে কি নাই, কোনটো বস্তু ক'ত আছে ক'ত নাই, সেই কথাখিনি স্বাভাৱিকতে আইসকলে বেছিকৈ ক'ব পাৰিব লাগে, কিয়নো আইসকল বেছিকৈ ঘৰত থাকে। গতিকে সময়মতে যাতে আমাৰ ঘৰখনৰ নোহোৱা বস্তুটো আমি যাতে ক'ব পাৰোঁ, কোনটো বস্তু ক'ত আছে তাক যাতে আমি ক'ব পাৰোঁ, এই গুণখিনি আমাক লাগিব। এই 7টা গুণ যদি আইসকলৰ থাকে,
আমাৰ ঘৰখন পৰিয়ালটো আমাৰ সুন্দৰকৈ পৰিচালনা কৰিব পাৰিব। এই কথা ক'লে তাৰপিছত কৈছে যে ধন জন জীৱন যৌৱন দুখ দেখি বলিষ্ঠৰো গুছে নিৰ্বলীৰ কোনে লেখি। যে ধন ধান জীৱন যৌৱনক দেখি আমাৰ বলিষ্ঠ সকলেও মানে আকৃষ্ট হয়, নিৰ্বলীটোৰ কথাটো নায়েই। তাতে মোহ হুয় হৰি চৰণকতে যে আজি আমাৰ বহুত মানুহে ধন ধান মান সন্মানৰ প্ৰতি ইমানেই আকৃষ্ট হৈছে যে ভগৱানৰ নামৰ পৰিৱৰ্তে আমাৰ লগত নিব নোৱাৰা মান সন্মানৰ ওপৰত প্ৰাধান্য দি আছে। আমাৰ ভাগৱতত কৈছে নেৰিবেক ধনে ধানে মানে আশ কোটি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। আজি এই কথাটো নজনাৰ কাৰণে আমাৰ সমাজত মান সন্মান ধন ঐশ্বৰ্য সম্পত্তিৰ কাৰণে আমি লালায়িত হৈ আছোঁ, আমি তাৰ পিছত গৈ আছোঁ। যিটো বস্তু আমি লগত নিব নোৱাৰোঁ সেই নিব নোৱাৰা সম্পত্তিৰ মোহত যাতে আমি পৰিব লগা নহয়, তাৰ প্ৰতি আমাক ভাগৱতে পৰামৰ্শ দিছে। গতিকে তাতে মোহ হুই হৰি চৰণকতে যে আজি আমাক এনেকুৱা মানুহ আছে যে নাই মই এতিয়া নামঘৰত গৈ ভাগৱত শুনিলে মোৰ ইমানখিনি ব্যৱসায়ত নষ্ট হ'ব বা ঘৰৰ কাম বহুত ক্ষতি হ'ব, এই বুলি নহা মানুহৰ সংখ্যাই বেছি। কিন্তু তেওঁলোকে আজি ইয়ালৈ নাহি 50,000 টকা ব্যৱসায়ত লাভ কৰিব পাৰিব, কিন্তু লগত নিব নোৱাৰে। যত দেখা ধন শৰীৰৰ স্ৰজন মৰিলে লগে নাযায়। আপুনি যিমান পকা ঘৰ বনালে, যিমান গাড়ী মটৰ কিনিলে, যিমান সম্পত্তি ল'লে, চব ইয়াত এৰি থৈ যাব লাগিব। কিন্তু এই 5টা দিনত যিটো ধন ঘটিলে সেইটো কিন্তু লগত যাব। মনত ৰাখিব দেই, আপোনালোকে কৰ্মৰ মাজত হ'লেও এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বিঠা। আমি 24 ঘণ্টাত এক ক্ষণ 4 মিনিট, দাৰ্শনিকৰ অভিমত ভগৱানে কৈছে তোমাক 24 ঘণ্টা দিছোঁ, মোৰ কাৰণে 4 মিনিট সময় দিবলৈ নাপাহৰিবা। অৰ্থাৎ আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যই, সমাজৰ প্ৰতিজন লোকে যাতে বন্ধু বান্ধৱ আলহী অতিথি লগ পালে 4 মিনিট সময় যাতে ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ প্ৰতি আমি যাতে দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জন্মটো সাৰ্থক হ'ব। আমাৰ এতিয়া বহুত মানুহ আছে 4 মিনিট সময়ো ঈশ্বৰৰ কথা শুনিবলৈ সময় নাই। সেইকাৰণে অৰ্জুনক উদ্দেশ্যি কৈছে আৰু হেৰা শুনা তুমি একবিনে নহ দুই অবিদ্যা মায়াত ভিন্ন দেখি। হে অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ, সেইকাৰণে তুমি